নমস্কাৰ। প্ৰথমে সমূহ অসমবাসীক মই স্বাগতম জনাইছোঁ আৰু নিউজ প্লাছৰ সমূহ দৰ্শকসকলক মই শুভেচ্ছা জনাইছোঁ। যিহেতু মই আছোঁ চৰাইদেউ জিলাৰ নপথাৰ জুবলিবাৰী গাঁৱত, লগতে বালিখুটি গাঁও। সমগ্ৰ গাঁৱৰ এটা অনুষ্ঠান, যিটো 7দিনীয়া সপ্তপুৰাণ ভাগৱত ব্যাখ্যা অনুষ্ঠান আছে। এই অনুষ্ঠানত বিভিন্ন কাৰ্যসূচী হৈছে। আজি 7টা দিনত বিভিন্ন ঠাইৰ পৰা, অসমৰ বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণসকল আহি ইয়াত সমবেত হৈছে, ভাগৱত ব্যাখ্যাত অংশগ্ৰহণ কৰিছে। সমগ্ৰ 7 দিনত তেওঁলোকে যথেষ্ট ভাগৱতৰ প্ৰতি আকৃষ্ট হৈছে আৰু এইখিনিতে আমি লগ পাইছোঁ। অৰ্থাৎ ইয়াত উপস্থিত আছে এই ভাগৱত মূল ব্যাখ্যাকাৰ ৰূপনাৰায়ণ শাস্ত্ৰীজীও। তেখেতৰ পৰা সবিশেষ জানিব বিচাৰিম যে এই সমগ্ৰ 7দিনীয়া ভাগৱত পাঠৰ মূল উদ্দেশ্যটো কি আৰু কি কাৰণে অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰিলে। ধন্যবাদ, শুভেচ্ছা থাকিল আপোনালৈ। ধন্যবাদ। আপোনাৰ কওকচোন, যিহেতু 7দিনীয়া ভাগৱত পাঠ ইয়াত অনুষ্ঠিত হৈছে, ইয়াৰ সমগ্ৰ আপোনাৰ পৰিকল্পনা বা কি উদ্দেশ্যে এই অনুষ্ঠানটো আপোনালোকে ইয়াত আয়োজন কৰিলে? আমাৰ সমাজত বহু ব্যাধি দুৰ্গতি হৈ আছে। সেই দুৰ্গতিৰ পৰা পৰিত্ৰাণ পাবলৈ আমাৰ এটা সৎ কৰ্মৰ মাধ্যমেৰে আমাৰ বহুত অকাল বিয়োগ হৈছে, মানুহৰ মৃত্যু হৈছে আৰু পিতৃসকলৰো সৎগতিত পোৱা নাই। সেই আমাৰ সমাজৰ পৰা সমাজে কিঞ্চিত অৰ্থ সংগ্ৰহ কৰি সমাজে আমাক অৱদান আগবঢ়াইছে। আমি গৃহস্থ হিচাপে আমি বৃন্দাবনত অধ্যয়ন কৰি আহি আজি সমাজখনক এটা উন্নয়ন আধ্যাত্মিক দিশত আগবঢ়োৱা দিশেৰে আগবাঢ়িবৰ কাৰণে এই 7দিনীয়া ভাগৱত ব্যাখ্যা কৰিছোঁ। ভাগৱত ব্যাখ্যাত আমি বৃন্দাবনৰ আৰ্হিত সমস্ত কাৰ্য কৰিছোঁ। প্ৰথম দিনৰ পৰা আমি আৰম্ভ কৰি আমাৰ শেষৰ পৰ্যন্ত বিপ্ৰ দামোদৰ পৰ্যন্ত আমি গোটেই উপাখ্যানটো আমি প্ৰকাশ কৰি দিছোঁ। আমি ভাওনাৰ মাধ্যমেৰে প্ৰতিটো দৃশ্যও আমি প্ৰদৰ্শন কৰি দিছোঁ আৰু আমাৰ সমাজত যথেষ্ট আজি এটা ভাল এটা পৰিৱেশ বৃন্দাবনৰ ৰূপে পৰিগণিত হৈছে। এইখন সমাজ আমি চৰাইদেউ জিলাৰ পৰা আৰম্ভ কৰি আমি টিংকক সমষ্টি সমস্ত আমাৰ শ্ৰোতাগণো আহিছে। আমাৰ ইয়াত আমাৰ ভক্তগণৰ সহযোগিতাত আমি 7 দিন আজি সমাপন কৰিছোঁ। আমাৰ ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব। আগন্তুক দিনবোৰ আমাৰ ভৱিষ্যত সুন্দৰ হৈ তুলিব আৰু সকলোৰে সৎ ভাৱনাৰে আমি আগবাঢ়ি যাব পাৰিম বুলি আমি ভগৱন্তৰ কাৰ্য কৰি আছোঁ। বিশেষকৈ আজি ইয়াত অকল আমাৰ এই শিৱসাগৰ বুলি নহয়, সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভক্তগণ সমাগত হৈছে। এনে আমাৰ অসমৰ কোন কোন ঠাইৰ পৰা কিমান ভক্ত আহিছে? আমাৰ শদিয়াৰ পৰা আহিছে, আপোনাৰ মাৰ্ঘেৰিটাৰ পৰা আহিছে, আপোনাৰ তেজপুৰৰ পৰা আহিছে, আপোনাৰ ডিগবৈ সমষ্টিৰ পৰাও আহিছে। এইফালে আপোনাৰ মৰাণ সমষ্টিকৰো কিছু ব্যক্তি আছে। প্ৰতি সমষ্টিৰো কিছু কিছু ব্যক্তি আমাৰ ইয়াত উপস্থিত হৈছে। যথেষ্ট প্ৰতিদিনে আমাৰ 500ৰ পৰা 1000 ব্যক্তি হৈছে। প্ৰথম দুদিনত অলপ কম আছিল, আজি শেষৰ 4 দিনত আমাৰ যথেষ্ট জনতাৰ সমাগম হৈছে। আজি অন্তিম দিনটোত আৰু কি কি কাৰ্যসূচী আছে? আজি অন্তিম দিনত আপোনাৰ এতিয়া হোম যজ্ঞ আছে। হোম যজ্ঞত আপোনাৰ এই সমন্বয় ভাগৱত ব্যাখ্যা অনুষ্ঠানত আপোনাৰ লক্ষ্যৱৰ্তী 1 লাখ চাকিৰে আমাৰ প্ৰজ্বলিত কৰা হ'ব সন্ধিয়াকালীনত। তাৰপিছতে আমাৰ আজি সাংস্কৃতিক সন্ধিয়াও হ'ব, ভজন কীৰ্তনো হ'ব। আমাৰ সাংস্কৃতিক টীমটো আপোনাৰ সদূৰ এই গহপুৰৰ পৰা আহিছে। প্ৰদীপ প্ৰধানৰ আমাৰ টীম, তেখেতলোকে সকলো ক্ষেত্ৰতে পাৰ্গত কৰি আমাৰ সংগীতৰ মাধ্যমেৰেও জয় কৰিছে আৰু আমিও ব্যাখ্যাৰ মাধ্যমেৰে আজি জনতাৰ জয় কৰিবলৈ সক্ষম হৈছোঁ। ধন্যবাদ থাকিল। এখেত আছিল এই 7দিনীয়া সপ্তপুৰাণ অনুষ্ঠানটোৰ মূল ব্যাখ্যাকাৰ ৰূপনাৰায়ণ শাস্ত্ৰীদেৱ। তেখেতৰ পৰা আমি এটা কথা গম পাইছোঁ যে এই অনুষ্ঠানৰ যোগেদি আমাৰ মানুহৰ আধ্যাত্মিক যথেষ্ট বৃদ্ধি পাব, আধ্যাত্মিক গুণ, ভগৱানৰ প্ৰতি আমি আকৃষ্ট হ'ব লাগে। যিহেতু সদায় দিনে আমাৰ অপায় অমংগল, দুষ্কৃতি বাঢ়ি আছে, বিভিন্ন প্ৰৱণতাৰ সৃষ্টি হৈছে। এই সকলোবিলাক মষিমূল কৰাৰ উদ্দেশ্যে এই ভাগৱত পাঠ ব্যাখ্যা তেখেতলোকে আয়োজন কৰিছে। মই ভাবিছোঁ এই অনুষ্ঠানৰ যোগেদি এই অঞ্চল বা ইয়াত যিসকল ভক্ত সমাগম হৈছে তেখেতসকল যথেষ্ট উপকৃত হ'ব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।